আসসালামু আলাইকুম স্টুডেন্টস, আজি আমি পঢ়িম ক্লাছ 12 ম্যাথ চ্যাপ্টার নাম্বার 6 ষষ্ঠ অধ্যায়। তো এই চ্যাপ্টাৰটোৰ নাম আছিল কি ত্ৰিভুজ ত্ৰিএংগেলছ বুলি কয়। তো স্টুডেন্টস এতিয়া ইয়াত আমি চাম প্ৰথমত ত্ৰিভুজ কাক বোলে, কেই প্ৰকাৰ আৰু কি কি ত্ৰিভুজ বস্তুটো কি সেইটো আমি আগতে চাই লওঁ, তাৰপিছত আমি এইবোৰ আমি আলোচনা কৰিম। চাবা স্টুডেন্টস, তো স্টুডেন্টস আমি কি লিখিছো ক্লাছ 10 সিরিজ 10 ত্ৰিভুজ ত্ৰিএংগেলছ বুলি কয় চ্যাপ্টাৰ 6 ষষ্ঠ অধ্যায়। তো আমি ইয়াত মানে প্ৰথমত চাম ত্ৰিভুজ কি, তিনিডাল ৰেখাডালৰ দ্বাৰা আগুৰি থকা বন্ধ সমতলক আকৃতি এটা কি ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজ এ বি চি, এটা ত্ৰিভুজ এ বি চি, এইটো আমি কি ত্ৰিভুজ জানো কি তিনিডাল ৰেখাখণ্ডৰ দ্বাৰা আগুৰি থকা বন্ধ সমতলখনক আমি ত্ৰিভুজ বুলি কওঁ, এনেকৈ লিখিব পাৰো। তাৰপিছত আমি কি লিখিম চাবা ষ্টুডেন্টস, এ এটা শীৰ্ষবিন্দু ত্ৰিভুজৰ, বি এটা কি শীৰ্ষবিন্দু, চি এটা শীৰ্ষবিন্দু। তাৰপিছত কি কব, এ আৰু বি এটা বাহু, এ আৰু চি এটা বাহু, আকৌ বি আৰু চি এটা বাহু। মানে ত্ৰিভুজৰ তিনিটা বাহু থাকে, ত্ৰি মানে তিনিটা, ভুজ মানে বাহু, তিনিটা বাহু। তাৰপিছত কি আছে চাবা ষ্টুডেন্টস, তাৰপিছত আমি কি লিখিব পাৰো যে এতিকে এ বি চি আৰু এ চি তিনিটা বাহুক আমি ইংৰাজীত কি বুলি কওঁ, সাইড বুলি কওঁ। তাৰপিছত আমি এংগেল কি লিখিব পাৰো, চাবা এংগেল বা কোণ, এটা আমি কি এংগেল চিহ্ন জানো, কি লিখিব পাৰো এ বি চি, মানে বি কোণ বুজাইছে। তাৰপিছত কি লিখিব পাৰো বি চি এ, এটা এটা কোণ বুজাইছে। আৰু কি লিখিব পাৰো আমি এংগেল, কি লিখিছো এ বি চি লিখিছো, বি চি ই লিখিছো, তাৰপিছত আমি চি এ বি লিখিব পাৰো, চি এ বি, এটা আমি কি লিখিব পাৰো কোণ, এংগেল, এইটোক আমি এংগেল বুলি জানো, এংগেল। তাৰপিছত আমি কি লিখিব পাৰো, এনেকৈ লিখিব পাৰো এংগেল এ কমা এংগেল বি এংগেল চি, এইটো আমি এনেকৈ লিখিব পাৰো। তাৰপিছত আমি কি লিখিব পাৰো ষ্টুডেন্টস, আমি ত্ৰিভুজ কেই প্ৰকাৰ আৰু কি কি, আমি সাধাৰণতে ত্ৰিভুজ 6 প্ৰকাৰ জানো, বাহু হিচাপে 3 প্ৰকাৰ, কোণ হিচাপে 3 প্ৰকাৰ। কি লিখিব পাৰো ত্ৰিভুজ সাধাৰণতে 6টা প্ৰকাৰ, তো বাহু হিচাপে 3 প্ৰকাৰ, কোণ হিচাপে 3 প্ৰকাৰ, লিখি দিয়া বাহু হিচাপে 3 প্ৰকাৰ, আৰু কোণ হিচাপে 3 প্ৰকাৰ। বাহু হিচাপে 3 প্ৰকাৰ মানে কোনটো কোনটো আছিল চাবা, সমবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজ। 2 নম্বৰ কি আছিল সমদ্বিবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ। তাৰপিছত আছিল কি 3 নম্বৰটো আছিল কি বিষমবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ। তাৰপিছত কি আছিল, এইটো তিনিটা আছিল। তাৰপিছত কি কোণ হিচাপে 3 প্ৰকাৰ, কোণ হিচাপে 3 প্ৰকাৰ, কোণ হিচাপে 3 প্ৰকাৰ আছিল। 1 নম্বৰটো কি আছিল সূক্ষ্মকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ। 2 নম্বৰ কি আছিল আমাৰ সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। 3 নম্বৰটো আছিল কি স্থূলকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ। তো ইয়ালৈকে কৰিম আমি, আৰু ডিটেইলছ কৰিলে কি ভিডিঅ'টো ডাঙৰ হৈ যাব, সেইকাৰণে তোমালোকে লোৱাৰ ক্লাছত এইবিলাক তোমালোকে চাই ল'বা। সূক্ষ্মকোণী মানে কি এটা কৈ দি আছো, 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, এটা আমি এনেকৈ লিখিব পাৰো 0 ডিগ্ৰীতকৈ ডাঙৰ, x2 যিকোনো হ'ব পাৰে, এইটো আকৌ কি 90 ডিগ্ৰীতকৈ সৰু, এইটো আমি কি সূক্ষ্মকোণ বুলি কওঁ। সমকোণ মানে কিমান জানো আমি, এইটো 90 ডিগ্ৰী জানো, আৰু স্থূলকোণ মানে আমি কি জানো 90 ডিগ্ৰীতকৈ কি ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কি হ'ব 180 ডিগ্ৰীতকৈ সৰু, সেইটোক আমি কি কওঁ স্থূলকোণী ত্ৰিভুজ। তো যেতিয়া আমি যিটো চেপ্টাৰ পঢ়িম সেই চেপ্টাৰলৈ আগবাঢ়িম চাবা ষ্টুডেন্টস। তো এইটো চেপ্টাৰত আমাৰ লাগিব সদৃশ চিত্ৰ, মানে সিমিলাৰ ফিগাৰেজ, এইটো আমাক লাগিব। সদৃশ সেই বস্তুটো আমি আগতে বুজি লওঁ, তাৰ আগতে আমি এটা বস্তু বুজি ল'ম কি সৰ্বসম। সৰ্বসম মানে কি, সৰ্বসম হবলৈ হলে যিকোনো বস্তুৰ কি আকাৰ আৰু আকৃতি দুটা সেম হ'ব লাগিব, একেই হ'ব লাগিব। কিন্তু সদৃশ হবলৈ হলে জাস্ট তোমাৰ কি এইটো আকৃতি দৰকাৰ, আকাৰৰ কোনো দৰকাৰ নাই, সৰু হওক বা ডাঙৰ হওক সেইটো আমাৰ
ডাঙৰ কথা নহয়, আমাৰ ডাঙৰ কথাটো হ'ল কি আকৃতি একেই হ'ব লাগিব। তো চাবা ষ্টুডেণ্টছ, ইয়াত আমাক দিয়া আছে, মানে আমি চাম, তোমালোকে আগৰখিনি পঢ়ি ল'বা। কি কৈছে, মন কৰিবা যে সিহঁতৰ কিছুমান সৰ্বসম হয় আৰু কিছুমান নহয়, কিন্তু সিহঁতৰ সকলোৰে আকৃতি একে। সৰ্বসম হবলৈ হলে কি আকৃতিৰ আকাৰ একে হ'ব লাগিব। সিহঁতৰ সকলোবোৰ সদৃশ। দুটা সদৃশ চিত্ৰৰ আকৃতি একে কিন্তু আকাৰ একে নোহোৱাটো প্ৰয়োজনীয় নহয়। মানে দুটা বস্তু সদৃশ হবলৈ হলে আকৃতি একে হ'ব লাগিব, কিন্তু আকাৰ একে নোহোৱাটো প্ৰয়োজনীয় নহয়। তো তোমালোকে ভালকৈ মানে বুজিলা। তো ইয়াত চাবা, এইটো কি আমাৰ ইয়াত এটা বৃত্ত দিয়া আছে, ইয়াত এটা বৃত্ত দিয়া আছে, এইটো আকাৰত কি ডাঙৰ, এইটো আকাৰত কি সৰু, তেনেহলে এই দুটা আমি কি সদৃশ বুলি কব পাৰো, কাৰণ আকৃতি একেই। আকৌ এই বৃত্তৰ লগত এই বৃত্তটো আমি কি সদৃশ কৰিম, কাৰণ কি ইয়াৰ আকাৰ আৰু ইয়াৰ আকাৰ কি বহুত কম বেছি আছে, মানে এইটো ডাঙৰ এইটো সৰু, ইয়াক আমি সদৃশ বুলি কম, কিন্তু ইয়াক আমি সৰ্বসম বুলি কব নোৱাৰো, কাৰণ কি ইয়াৰ আকাৰটো কি সৰু আৰু ডাঙৰ আছে। সদৃশ হবলৈ হলে আমাৰ কি আকৃতি লাগে, আকাৰ নালাগে, কিন্তু সৰ্বসম হবলৈ হলে কি আমাৰ আকৃতি আৰু আকাৰ চেমি লাগিব। তোমালোকে ইয়াত মানে ভালকৈ চাবা, ভালকৈ দি আছে, এইবোৰ কি সদৃশ, চাবা এইবোৰ কি আমি সদৃশ জানো। তাৰপিছত কি কৈছে চাবা, এইটো দি আছে এইটো কি তাজমহল, সকলোবোৰ কি তাজমহল, কিন্তু এইটো আকাৰত ডাঙৰ, এইটো আকাৰত সৰু, তাতকৈ সৰু এইটো, এইবোৰ আমি কি সদৃশ বুলি কম, কিন্তু ইয়াক আমি সৰ্বসম বুলি কব নোৱাৰিম। কাৰণ দুটা কথা মনত ৰাখিবা, সৰ্বসম হবলৈ হলে আকাৰ আৰু আকৃতি সেম হব লাগিব, কিন্তু সদৃশ হবলৈ হলে কি আমাৰ জাষ্ট আকৃতি দৰকাৰ, আকাৰৰ কোনো প্ৰয়োজন নাই। তাৰ আগত আমাৰ কি দুটা সূত্র দিয়া আছে, তোমালোকে চাবা, তোমালোকৰ কিতাপত দিয়া আছে, এইটো যে কি কৈছে, সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হব যদিহে, এক নম্বৰ কি কৈছে চাবা, সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ কোণবোৰ কি হ'ব লাগিব সমান, তেনেহলে আমি সদৃশ বুলি কম। তাৰপিছত কি কম, সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে। অনুৰূপ কি কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ কি একে অনুপাতত থাকিব লাগিব। এই দুটা কণ্ডিশ্যন হলে সেইটোক আমি সদৃশ বুলি কব পাৰিম। তো ষ্টুডেণ্টছ, এতিয়া আমি কি অনুসলনি 6.1 সমাধান কৰিম চাবা। তো ষ্টুডেণ্টছ, সেইটো আমি অলপ বুজি ল'ম। চাবা, আমাৰ কি এ বি বি চি চি ডি এটা কি বৰ্গ হয়, ইয়াৰ সকলোবোৰ কোণ আমি কিমান 90 ডিগ্ৰী, এইটো ইয়াৰ লগত তুলনা কৰিম। মানে আমি সদৃশ হবলৈ কি হ'ব লাগিব, অনুৰূপ কোণবোৰ কি সমান হ'ব লাগিব, আকৌ অনুৰূপ বাহুবোৰ কি একে অনুপাতত থাকিব লাগিব। চাবা ষ্টুডেণ্টছ, এইটো বাহুৰ এইটো কম ডিভাইড কৰিব পাৰো, অনুপাত কিমান ল'ব আমাৰ 1/2, এই সকলোবোৰৰ কি অনুপাত আমি 1/2 পাম। কিন্তু ইয়াত চাবা, আমাৰ অনুৰূপ কোণ বিলাক কি সমান নহয়। ইয়াত আমি কি বৰ্গৰ সকলোবোৰ কোণ আমি কিমান 90 ডিগ্ৰী, এটা আমাক ৰম্বাজ দি আছে, ইয়াৰ কানিবোৰ কি 90 ডিগ্ৰী দিয়া নাই, ইয়াক আমি সেইকাৰণে কি কব নোৱাৰো, ইয়াক আমি সদৃশ বুলি কব নোৱাৰো, কাৰণ চৰ্ত দুটা কি একেই হ'ব লাগিব, বা চৰ্ত দুটা ইয়াত মানে হ'ব লাগিব, চৰ্ত ইয়াত মানে হোৱা নাই, সেইকাৰণে আমি সদৃশ বুলি কব নোৱাৰিম, কাৰণ অনুৰূপ কোণবোৰ একেই নহয়। তো ষ্টুডেণ্টছ, এতিয়া আমি অনুসলনি 6.1 চাবা ষ্টুডেণ্টছ। তো ষ্টুডেণ্টছ, অনুসলনি 6.1 আমি সমাধান কৰিম। কি কৈছে চাবা, কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। সকলোবোৰে বৃত্তই কি জানো আমি সৰ্বসম নে সদৃশ। তো সৰ্বসম হবলৈ তোমালোকক আমি অলপ আগতে কৈছো, আকাৰ আৰু আকৃতি একে হ'ব লাগিব। সকলোবোৰ বৃত্ত মানে কি, সেইটো সৰু হ'ব পাৰে, ডাঙৰ হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়। তো আমি সকলোবোৰ বৃত্তই আমি কি জানো সদৃশ, কি সদৃশ, ইয়াত মানে সদৃশটো হ'ব, ৰাইট কিমান হ'ব সদৃশ। কিয় হল সদৃশ, কাৰণ কি এই বৃত্তটো ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে, সেইকাৰণে আমি ইয়াক কি কম সদৃশ বুলি কম। তাৰপিছত কি আছে, সকলোবোৰ বৰ্গই সদৃশ নে সৰ্বসম, এইটো কি হ'ব সদৃশ, কাৰণ আমি কি জানো ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে। সকলো ড্যাশ ত্ৰিভুজ সদৃশ, কি সমদ্বিবাহু নে সমবাহু, সমদ্বিবাহু ত্ৰিভুজ সেইটো সদৃশ হ'ব নে সমবাহু ত্ৰিভুজটো সদৃশ হ'ব। এইটো কিমান হ'ব, সমবাহু ত্ৰিভুজ কি সকলো সমবাহু ত্ৰিভুজ সদৃশ, এইটো আছিল। তাৰপিছত কি কৈছে 4 নম্বৰ কুৱেশ্যনটো কি কৈছে, সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণ বিলাক কি হ'ব, ইয়াত সমান হ'ব লাগিব। অলপ আগতে তোমালোকক আমি সূত্ৰটো দেখুৱাই দিছো, ইয়াত কি হ'ব সমান হ'ব লাগিব, কি সকলো সিহঁতৰ অনুৰূপ কি হ'ব লাগিব কোণ বিলাক সমান, আৰু সিহঁতৰ অনুৰূপ বাহু বিলাক কি হ'ব লাগিব সমানুপাতিক, কি হ'ব লাগিব সমানুপাতিক বা অনুপাতত হ'ব লাগিব। চৰ্ত দুটা কি আছিল, সকলো অনুৰূপ কোণ বিলাক সমান হ'ব লাগিব আৰু অনুৰূপ বাহু বিলাকৰ অনুপাত একেই হ'ব লাগিব। মানে ভালকৈ বুজি ল'বা, এইটো ইয়াত মানে কি সমান হ'ব, ইয়াত মানে সমানুপাতিক হ'ব। তাৰপিছত কুৱেশ্যনত কি কৈছে চাবা, 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ লিখা। এজৰ সদৃশ চিত্ৰ, যিকোনো আঁকিব পাৰা সদৃশ, তুমি বৃত্ত আঁকি দিয়া,
আঁকি দিবা সদৃশ সেইটো তোমাৰ ডাঙৰ সৰু একে হ'ব পাৰে, ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে। 2 নম্বৰ কি কৈছে এজৰ অসদৃশ, তুমি বৰ্গ আৰু বৃত্ত আঁকি দিবা সেইটো কি হ'ব অসদৃশ, বৰ্গ আৰু তুমি কি আঁকি দিবা বৃত্ত আঁকি দিলে সেইটো তোমাৰ অসদৃশ হ'ব। তাৰপিছত কি এইটো আমি কৰি নিদিওঁ, তোমালোকে এইটো হোমৱৰ্ক থাকিল এইটো তোমালোকে কৰিবা, একেবাৰে সহজ। কি এজৰ সদৃশ চিত্ৰ, যিকোনো তুমি বৰ্গ আঁকি দিয়া, বৰ্গ দুটা আঁকি দিয়া সদৃশ হৈ যাব, বৃত্ত আঁকি দিয়া। কিন্তু অসদৃশ হলে হ'ব লাগিলে কি কৰিব লাগিব, মানে একে হ'ব নালাগে। 3 নম্বৰ কোৱেশ্চন কি কৈছে, তলৰ দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। তো এই দুটা চতুৰ্ভুজ হয় নে নহয় আমি চাবা ষ্টুডেন্টস। তো আমি এতিয়া চাম সদৃশ হয় নে নাই চাবা। আমি অনুপাত বৰ প্ৰথমত কোন বৰ চাম, কি অনুৰূপ কোন বৰ সমান হ'ব লাগিব। চাবা ষ্টুডেন্টস ইয়াৰ কোন সকলোবোৰ কোন আমি কি জানো 90 ডিগ্ৰী, কিন্তু ইয়াৰ সকলোবোৰ কোন 90 ডিগ্ৰী নহয়। ইয়াত মানে চাবা কি কৈছে যে সিহঁতৰ অনুৰূপ কোন বৰ কি সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰৰ একেই অনুপাতত থাকিব লাগে, একেই অনুপাতত থাকিব লাগিব। তো এতিয়া আমি চাম এইটো কি অনুপাত আৰু কোন বৰ একেই আছে না নাই। চাবা ষ্টুডেন্টস অনুৰূপ কোন বৰ এইটো আছে 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী নহয়, এইটো আছে কি 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, সকলোবোৰ 90 ডিগ্ৰী, ইয়াৰ সকলোবোৰ কোন 90 ডিগ্ৰী নহয়। এইটো কল কেনচেল হল, এইটো কি অনুৰূপ কোন বৰ সমান নহয়। এতিয়া আমি অনুপাতটো চাম যে অনুপাত কিমান হ'ব, এইটো 1.5, এইটো কিমান আছে 3, তেনেহ'লে অনুপাতটো হ'ব, অনুপাতটো আমি কিমান পাম 1/2 পাম। তাৰপিছত ইয়াৰ অনুপাত বোৰ একে আছে, কিন্তু অনুপাত বোৰ একে হলে নহব, ইয়াৰ দুটাই হ'ব লাগিব, অনুৰূপ কোন বৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুৰ অনুপাত একে হ'ব লাগিব। সেইকাৰণে আমি ইয়াক কি ক'ব পাৰো যে এই দুটা কি চতুৰ্ভুজ সদৃশ নহয়, এই দুটা চতুৰ্ভুজ সদৃশ নহয়। লগ পাম। থেংক ইউ ষ্টুডেন্টস।